Hi guys, কি খবৰ? আসসালামু আলাইকুম আৰু সকলোকে মোৰ ফালৰ পৰা আৰু আমাৰ ঘৰৰ ফালৰ পৰা সকলোকে ৰমজান মুবাৰক আৰু আজি ৰমজান মাহৰ সেকেন্ডটো জুম্মা সকলোকে মুবাৰক। আপোনালোকে ভালে আছে নে? মই ভালো আছো। দিগলিয়া ব্লগ বহুত দিন হল মানে দিব পৰা নাই, সৰু সৰুকে মিনি ব্লগ বিলাকে দি আছো, কিবা কিবিকে চেনেলটো চলাই আছো। তো ভাবিছো আজি এটা দিগলিয়াকে ব্লগ দিও, দিনটো কি কৰো কি নকৰো সকলো আপোনালোকৰ ওচৰত শেয়াৰ কৰিম আৰু আপোনালোকক আশা কৰিছো ভিডিঅটো চাই ভাল পাব। যদি ভাল পায় তেন্তে লাইক আৰু কমেন্ট কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে কোনোবাই মানে মোৰ ভিউৱাৰ্স সকলে চেনেলটো ফলো কৰা নাই তেন্তে প্লিজ কৈছো চেনেলটো মোৰ ফলো কৰি দিব। কি হল মানে বস্তুবিলাক টাইম টেবুল নহয়, তথাপিতো সোনকালে কাম কৰিব চেষ্টা কৰো, যিহেতু দুপৰীয়া সময়তো বহুত কিবা কিবি কাম থাকে। বাকি চাই যাব ভিডিঅ। গাইজ ঘৰৰ সকলো কাম বন কৰিলো, এতিয়া বেটিক গা ধোৱালো, বেটাক ধুৱাই উঠিছো মাত্ৰ। আকৌ আহিল মোৰ পাৰ্চেল, এই চামা আকৌ আহিল মোৰ পাৰ্চেল। একদম মুখৰ অৱস্থা নাই, চুলিৰ অৱস্থা নাই, কাম কৰি আছো। তো কি পাৰ্চেল আহিছো আপোনালোকক দেখাম বাৰু, আৰু বজাৰতে চাই থাকিব। আহিলো তো বহুত কিবা কিবি দিছিলো, কি কি আহিছে সঠিক ইমান গম পোৱা নাই। এইটো যি আহিছে এইটো এতিয়া দেখাব নোৱাৰো আৰু পিছত চাম, এইটো পিছত চাম, এইটো দেখাব পাৰিম। এটা বস্তু হল বেটাৰ আৰু এইটো বস্তু হল মোৰ। আহিলে খুলিবৰ কাৰণে পাগলা হৈ যাওঁ, সোনকালে সোনকালে চাব লাগে আৰু অধৈৰ্য হৈ যায়। কোনে কোনে এনেকুৱা হয় কমেন্ট কৰি জনাবচোন। মই কিন্তু এইটো আনিছো মই, এইটো পিয়াজ পিয়াজ চিয়াজ যে এইবিলাক গুড়া কৰিব পাৰি আহিছে গাইজ। তেনেকুৱা দেখাইছিলে এনেকুৱা আহিছে। এতিয়া এইখিনি বস্তু আমি খুলি চাম বাৰু আৰু চাই থাকিব ভিডিঅটো একেলগে। মই গা পা ধুই উঠিলো আৰু ইফালে দুটা ইহঁতক ভাত পানী খুৱাই টোপনি যাব দিছো। গৈছে নে নাই এতিয়ালৈকে ঠিক নাই, পিলপিলাই আছে ভিতৰত। মান নোখোৱালৈকে মানে টোপনি নামাৰে। আৰু ইফালে এইটো মই কাটিব লৈছো কচু, 3টা বাজি গ'ল। এই জাষ্ট ইহঁতক টোপনি লগাব দি ভাত তাত খুৱাই ইফালে কামত লাগো। মই কিন্তু সঠিক নাম নাজানো, কিন্তু কচুটো খাই হলে বিৰাট বেছি ভাল পাওঁ। এইটো গোটেইখিনি নবনাও, যিহেতু খোৱা মানুহ নাই, বহুত বেছি ভাল লাগে ন এইটোৰ লগত এইটো মিক্স কৰি বনালে। বাকী এইফালে মাংস, আলু, পিঁয়াজ, কচু কাটি থাকো। এইফালে ইফতাৰতো যাব লগা সময় এটা ঘৰত হৈ যাব। চাই থাকিব ভিডিঅ'টো, কি বনাওঁ কি কৰোঁ আপোনালোকৰ ওচৰত আজি শ্বেয়াৰ কৰিম, চাই থাকিব। বনাব লৈছো আগে, যেহেতু পোলাও বনাম আগে মাংসখিনি বনাই ললে ভাল হয়। আপোনালোকে ইফতাৰি বনালে নে? পোলাও মাংসৰ কাৰণে এইডাল লাঠি মোৰ যে ইমান ফেভৰেট হয়, খুব কম আৰু চপাৰটো দি কৰিছো চাক, ইমান কিউট হৈছে। অকণমান কষ্টও লগা নাই। ইমান দিন ভাবি আছিলো লম বুলি। এইটো এটা বস্তু হ'ল নহয়, আন্দাজ নাপাওঁ কিমান লাগে। ইফালে লৈছো মাংস বনাব, গোটেইখিনি যোগাৰ কৰা হৈ গ'ল। যোগাৰখিনি মেইন নহয়নে আমাৰ মাইকী মানুহৰ। যোগাৰখিনি কৰি ল'লে ৰান্ধাখিনি কিন্তু একেবাৰে সোনকালে হৈ যায়। তো এইফালে পিঁয়াজখিনি ৰঙা হৈ গৈছে, ইফালে আদা নহৰুখিনি দিওঁ। জানে ন কি আৰু ৰেচিপি দেখাম, নৰ্মেল যিটো ৰেগুলাৰ মছলা সেইখিনি দি কেনে বনাওঁ আৰু।
আপোনালোকে আনিব পাৰে তো গাইছ ইফালে লাইন নাই কচুখিনি ইয়াতে গৰম পানী অকণমান মাংস নাম চাউল ধুই থৈছোঁ দালি পকৰি বনাম আৰু এয়া মাংসৰ আলু এয়া মাংস পোলাও দিয়া আদা নহৰু চব কৰা হৈ গৈছে গৰম পানী বহোৱা জেগাত গৰম পানী লাইন নাই মই দালিখিনিয়ে এতিয়া কি কৰোঁ কেনেকৈ কি কৰোঁ তাৰমানে এতিয়া লাইনটো আহে নে নাহে দালি পকৰিখিনি বনাব পাৰোঁ কি নোৱাৰোঁ গম নাপাওঁ আৰু বাকী এই আজি বনাম আৰু কচু বনাম মাংস বনালোঁ মাংসইদি পোলাও বনাম দালি পকৰি বনাম যোৱাকালিৰে বুট বনাইছিলোঁ বুট খোৱা মানুহ নাই বুট আছে চ' আৰু একো নবনাওঁ আজি ফল মূলটো আছে হৈ যাব আৰু তাকে আজি দিনটো কি কৰিলোঁ অকলে অকলে ৰোজা ৰাখি দিনটো কেনেকুৱা পাৰ কৰোঁ তেনেকুৱাই ভিডিঅ' এটা আপোনালোকৰ ওচৰত দেখালোঁ আজি যিহেতু ইফতাৰো মই অকলে মানুহজন আহি নাপাব আৰু ল'ৰা ছোৱালীকেইটাতো ইফতাৰৰ বুলি একো বস্তুৱে নাখায় আজি হয়তো অকণমান পোলাওটো খাব পাৰে কাৰণ বুট খায় পুৰি হ'লে অকণমান খায় তাকে বনাইছোঁ আৰু পোলাওটো সদায়ো খাব নোৱাৰোঁ আজি 13টা ৰোজা ন মই আজি 2 দিন নে 3 দিন বনাইছোঁ মাত্ৰ বাকী কেইদিন ৰুটিয়ে খাই আছোঁ তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকেও কেনেকুৱা ভিডিঅ' লাগে দেখা ক'ব মানে এতিয়া ৰোজাৰ মাহটো ঘৰতে থাকোঁ ন তেনেকুৱা একো দিব নোৱাৰোঁ তো আজিকালি বাই বাই